ৰ'ব ভিডিঅ'ৰ আগতে মই আপোনালোকক ৰখাই দিলোঁ, ভিডিঅ'টোৱে ৰখাই দিলোঁ কাৰণ এইটো মোৰ প্ৰথম ব্লগ মোৰ চেনেলৰ। তো মোৰ নাম ক্ৰিয়েটাৰ, মই ক্ৰিয়েটাৰ হ'বলৈ চেষ্টা কৰিছোঁ, মই চেনেলৰ নামটো ক্ৰিয়েটাৰ ৰাখি দিলোঁ। তো আজি মোৰ কুৱেশ্যন আছিলে এটা মোৰ নিজৰ লাইফৰ পৰা, প্ৰব্লেম কি হয়, হোৱাট ইজ প্ৰব্লেম। তো মই কুৱেশ্যনটো বিচাৰি বিচাৰি এনচাৰ বিচাৰোঁতে গম পাই গ'লোঁ এটা কথা, প্ৰব্লেম আমাৰ ষ্টেয়াৰ্ছ, মানে প্ৰব্লেম ক'ব গ'লে ইংলিছত ষ্টেয়াৰ্ছ বুলি কয়। তো তেনেকুৱা যেতিয়া আমি সৰু থাকোঁ তেতিয়া আমাৰ ষ্টেয়াৰ্ছ উঠিবলৈ নামিবলৈ প্ৰব্লেম হয়, কাৰণ তেতিয়া আমি সৰু থাকোঁ। ছেইম লাইফ, যেতিয়া আমি সৰু থাকোঁ তেতিয়া আমাৰ প্ৰব্লেমবোৰো সৰু থাকে, যেতিয়া ডাঙৰ হওঁ তেতিয়া প্ৰব্লেমবোৰ বাঢ়ি আহে। তো মানে এইটো উল্টা হৈ যায় আমাৰ লাইফত। তো যেতিয়া আমি প্ৰব্লেমটো আহে তেতিয়া আমি ভাবোঁ কিয় প্ৰব্লেম আহিলে, তো নেক্সটত ভাবোঁ যে কেনেকৈ কৰিম। কিন্তু আমি এইটো নাভাবোঁ যে প্ৰব্লেমটো আগত চাই লওঁ কেনেকুৱা হয়। চাওকচোন এই গছখন, এই ডাঙৰ, এতিয়া সৰুটো চাওক, এতিয়া এই সৰু গছখনো প্ৰব্লেমত আছে কাৰণ ডাঙৰ গছৰ কাৰণে ৰ'দ ভালকৈ পোৱা নাই বা বৰষুণ দিলে ভালকৈ নাপায়। আৰু গছখন ভাবে মই কেতিয়া ডাঙৰ হ'ম, কেতিয়া এনেকুৱা হ'ম। কিন্তু ডাঙৰবিলাকেও জানে যে আমি ডাঙৰ হ'লে আমাৰ প্ৰব্লেম, আমি ডাঙৰ হ'লে মানুহ আমাক কাটি দিব, মানুহ আমাক চাফা কৰি দিব। কিন্তু সৰু এইবিলাক নাজানে। ছেইম আমাৰ লাইফো হয় তেনেকুৱা, যাতে আমি আজি প্ৰব্লেমত আছোঁ, এইটো কিবা ন কিবা এটা ভাল ৰিজনৰ কাৰণে আমাক হেল্প কৰি আছে, যে তুমি আহা প্ৰব্লেমছবিলাকৰ পৰা যাতে তুমি ভালকৈ উভতি আহিব পাৰা। তোমাক ট্ৰেইনিং দি আছে, লাইফ আপোনাক মানে লেচন দি আছে, বুজাই আছে। তো তেনেকুৱাই লাইফৰ সকলো বস্তু এনেকুৱাই আপোনাক লেচন এটা দিয়ে বা কিবা ভাল বস্তু শিকাই দিয়ে, য'ৰ পৰা নেকি আপুনি নতুন কিবা শিকিব পাৰে। আৰু নতুন পৰাই মানে ভিডিঅ'টো মানে এইকাৰণে বনালোঁ মই যে ডেট উইচ ডাজন্ট কিল আছ মেক আছ ষ্ট্ৰংগাৰ। আমাক মানুহ বা ভূত কেতিয়াও নামাৰে, আমাক প্ৰব্লেমছবিলাক আমাক শিকাই যায়, আমাক কেতিয়াও প্ৰব্লেম মাৰিব নিবিচাৰে, আমাক এটা লেচন দিব আহে। তো প্ৰব্লেমৰ লগত বেছি হাঁহি ধেমালি কৰি লাভ নাই। তো মোৰ প্ৰথমটো ভিডিঅ' আছিলে, মই নাজানো কি বনাম, তো তাকে এটা টপিক বনালোঁ কাৰণ ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছৰ পৰা বহুত লাইফত প্ৰব্লেম চলি আছিলে, তো প্ৰব্লেমৰ ওপৰতে বনাই দিলোঁ। আৰু এটা কথা মই ওপৰত লিখি দিছোঁ, ছাকচেছ ইজ নট ফাইনেল, ফেইলিয়াৰ ইজ নট ফেইল্ড, ইট ইজ দ্য কাৰ্জ টু কণ্টিনিউ ডেট কাউণ্টছ। মানে এতিয়া আপোনাক বুজাব গ'লে এইটো মই সৰু ভিডিঅ' বনাইছোঁ, ডাঙৰ ভিডিঅ'ত মই বুজাব নোৱাৰিলোঁ। মানে কোনো বস্তু আপোনাৰ ওচৰত প্ৰব্লেম হৈ নাহে, চব বস্তু আপোনাৰ ওচৰত এটা লেচন শিকাবলৈ আহে। আৰু এজ চুন এজ পচিবল মই মোৰ ফেচটো ৰিভিল কৰিম। আৰু থেংক ইউ ফৰ ৱাচিং, ছাপোৰ্ট মি।